তেজপুৰৰ সায়েন্স একাডেমীৰ অনুষ্কা, টিনা, অস্মিতা, দীপজ্যোতি কিংবা সান্নিধ্যহঁতৰ চমকপ্ৰদ উদ্ভাৱন। দৃষ্টিহীন লোকৰ সহায় হোৱাকৈ বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ অভিনৱ আৱিষ্কাৰ। নতুন প্ৰজন্মৰ উদ্ভাৱন, উত্তৰণ আৰু আৱিষ্কাৰৰ সমাহাৰেৰে আমাৰ এই প্ৰতিবেদন। এই যে লাখুটিডাল দেখিছে, এয়া এওঁলোকৰে উদ্ভাৱন, যাক আমি ক'ব পাৰোঁ কণাৰ লাখুটি বুলি। কাৰণ এইডাল সেন্সৰযুক্ত ষ্টিকৰ আছে বিশেষ বৈশিষ্ট্য। কোনো এজন দৃষ্টিহীন লোকে যদি লাখুটিডাল লৈ চলা ফুৰা কৰে, তেন্তে তেওঁ নিশ্চিন্ত হৈ ঘূৰি ফুৰিব পাৰে। কিয়নো তেজপুৰ সায়েন্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে উদ্ভাৱন কৰি উলিওৱা এই লাখুটিডাল খুবেই সহায়কৰ। লাখুটিডালত আছে সংকেত ধ্বনি, সন্মুখত বাধা আহিলেই বাজি উঠিব সংকেত। যাত্ৰাপথত পানী পৰি থাকিলে লাখুটিডালত হ'ব ভাইব্ৰেশ্যন। অন্ধ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে খোজ কাঢ়োঁতে আমি দেখা পাইছিলোঁ যে তেওঁলোকৰ যথেষ্ট অসুবিধা হয়। ছাত্ৰ ছাত্ৰীসকলক বহুতে গাইড কৰিব লগা হয়। গতিকে তেতিয়াই ভাবিছিলোঁ এনেকুৱা যদি আমি আৱিষ্কাৰ কৰিব পাৰোঁ, উদ্ভাৱন কৰিব পাৰোঁ, তেনেহ'লে অন্ধ ছাত্ৰ ছাত্ৰী বা অন্ধ মানুহৰ কাৰণে বিশেষ সুবিধা হ'ব। গতিকে আমি আমাৰ এই তেজপুৰ সায়েন্স একাডেমীৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ গৱেষক ছাত্ৰ অমৰপ্ৰীত সিং, আমি দুয়োজনে লগ লাগি তেওঁলোকক দিহা পৰামৰ্শ দি এইডাল প্ৰস্তুত কৰি উলিয়ালোঁ। ইয়াৰ দুটা বিশেষত্ব আছে যে যিকোনো বাধা আহিলেই এটা সংকেত সৃষ্টি হয়, আৰু মজিয়াত বা ৰাস্তাত যদি পানী পৰি থাকে তেনেহ'লে সেই পানীৰ এটা মৃদু ইয়াত কম্পন সৃষ্টি হয়। সেই কম্পনৰ ফলত অন্ধ মানুহজনে গম পায় যে তেওঁ কোনফালে যাব লাগে বা কোনফালে যাব নালাগে। প্ৰথমতে ফাৰ্ষ্ট এটা গভৰ্ণমেণ্ট বইজত এটা হেৰি হৈছিলে, এক্সিবিশ্যন হৈছিলে। তাত আমি প্ৰেজেণ্ট কৰোঁতে তাত এতিয়া ইমানখিনি মানে হেৰি এডভান্স হোৱা নাছিলে, কিন্তু তাত যিহেতু চিলেক্ট হৈ পেলাই আমাৰ IIT কাৰণে গুৱাহাটী IIT কাৰণে হ'ল চিলেক্ট হ'ল, তেতিয়া আমাৰ আকৌ তাত মডিফিকেশ্যনছ কৰা হ'লে হেনতেন আৰু বস্তুটো এডভান্স হ'ল আৰু লাহেকৈ। দৃষ্টিহীন ব্যক্তিৰ বাবে সাহস হৈ পৰা এই বাটৰ লাখুটিডালক বজাৰমুখী কৰিবলৈকো আগ্ৰহী তেজপুৰৰ সায়েন্স একাডেমীৰ উদ্ভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকল। চৰকাৰী পুঁজি লাভ কৰিলেই বিশেষ লাখুটিডাল বহুলভাৱে প্ৰচাৰ কৰিবলৈ তেওঁলোক অতিকৈ আগ্ৰহী। লাঠিডালত মাত্ৰ খৰচ হৈছে আমাৰ 800 টকা। কিন্তু ব্যৱসায়িক ভিত্তিত যিবিলাক লাঠি, এনেকুৱা অন্ধ মানুহৰ কাৰণে লাঠি আছে, আৰু পানী চেঞ্জ কৰিব পৰা, অৰ্থাৎ পানী যদি আছে সেইটো ডিটেক্ট কৰিব সেইবিলাকে নোৱাৰে, কিন্তু যিকোনো বাধা ডিটেক্ট কৰিব পাৰে। কিন্তু সেইডালৰ ব্যৱসায়িক মূল্য হ'ল প্ৰায় 5000 টকা। গতিকে সেইডালৰ তুলনাত এইডালৰ যথেষ্ট কম খৰচ পৰিছে। আৰু বহুতে মোক পৰামৰ্শ দিছে যে এইডাল পেটেণ্ট কৰিব লাগে, পেটেণ্ট কৰি ব্যৱসায়িক ভিত্তিত এইডাল বজাৰত মেলি দিব লাগে। কিন্তু মই ভাবোঁ যে যিহেতু এইডাল খুব দুখীয়া অন্ধ লোকৰ কাৰণে আমি সাজি উলিয়াইছোঁ, চৰকাৰ বা যিকোনো উৎসৰ পুঁজি যদি আমি পাওঁ, তেনেহ'লে আমি তেওঁলোকক এইডাল দান দিবৰ কাৰণে আমি আগ্ৰহী। ছাৰৰ সহায়ত আমি এইডাল বনাব পাৰিলোঁ, আৰু এইডালে মই ভাবোঁ এইডালে বহুত বেছি হেল্প কৰিব অন্ধ লোকসকলৰ, আৰু এইডাল যদি আমি আৰু বেছি লাৰ্জ স্কেলত বনাব পাৰোঁ তেনে বহুত ইউজফুল হ'ব। সায়েন্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ এনে উদ্ভাৱনী চিন্তাই উত্তৰণৰ যাত্ৰাত হেলা ৰঙে আগুৱাই যাওক। ন সৃষ্টিৰে সকলোৰে তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰক। কেমেৰা পাৰ্চন অমিতাভৰ সৈতে তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা, নিউজ লাইভ।